Hey guys, namaskar. Juniska recipe so hina ta video la apnalok swagotam janaisu aru aji apnalokor agot bahut keita ke kori jan loi aisu aru tar bitorot moi ke kori jan aji 4টা apnalokok dekham to he 4টা ke kori jan apnalokor dhunia ka sai jabo aru he kolike sai jai kenukua pai comment kori janabale napahoribo aru jodi apnaloke mor ei channel to notun ko aise please subscribe koribo aru khonta to all koribo jate mor notun koi aha notification homo apnaloke hunkale pai jai aru apnaloke jodi mor blogger channel to chana apnaloke mor blogger channel to sabo tate mor Junurani Nath boli ase tate click kori dibo to তেতিয়া হলে আপোনালোকে মোৰ ভিডিও সমূহ পাই যাব আৰু তো মোৰ সাবস্ক্ৰাইব কৰি দিব তো এতিয়া আমি প্ৰথম মানে যেটো আমাৰ সেকেন্ড দিটো সেকেন্ডটো আমাৰ স্পঞ্জটো হৈ গৈছে এতিয়া আমি ধুনিয়া ফ্ৰিজত থৈ দিছো এটা আমি প্ৰথমটো উলাই কিনা আমি এটা ডেকোৰেশন কৰিম মানে ফিনিশিংটো কৰি লম ফাৰ্স্ট টাইম আৰু তাৰপিছত ধুনিয়াকে ক্ৰীম লগাই ললো আৰু এতিয়া সাইডটো আমি ক্ৰীম সিম একো ফিনিশিং কৰা নাই অকল ওপৰখিনি আমি ক্ৰীম দি কিনে ফিনিশিং কৰিছো আৰু এতিয়া আমি বাস্কেট নজলটো লৈ কিনে সাইডত আমি ৰেড কালাৰ ক্ৰীম কৰি লৈ হেতু আমি ধুনিয়াকে দি দিছো দেখা পাইছে নহয় আৰু এতিয়া আমি ওপৰত যিখিনি আমাৰ এক্সট্ৰা ক্ৰীম লাইছিলে তেনেকে দি দিছো তেতিয়া হলে মানে রোজ কিটা দিয়াত প্ৰবলেম নহয় আৰু এয়া লৈছো 195 নজলটো ধুনিয়াকে রোজৰ নিচিনা হে নজলটোৰে আমি বৰ্ডাৰ দিছো ফাৰ্স্ট টাইম ধুনিয়াকে সাইডত আৰু তলত আমি হোৱাইট কালাৰ ক্ৰীমেৰে মানে বৰ্ডাৰটো দি দিছো মানে দেখাত ভাল দেখা হৈছে না কবচোন আৰু এতিয়া আমি 2 নম্বৰটো আমি ডিজাইন কৰিব ওলাইছো 2 নম্বৰটো আমাৰ ফিনিশিং হৈ গৈছে আৰু পেলা নাইফখনেৰে আমি ধুনিয়াকে এটা ডেকোৰেশন কৰিছো আৰু এ আমি হেই 195 নজলটোৰে ৰেড কালাৰেৰে ওপৰত এটা বেলেগ ডেকোৰেশন দিছো দেখা পাইছে নহয় এটা বেলেগ ডেকোৰেশন কৰিছো আৰু তলতো আমি যেটো আমি প্ৰথম কেকটোৰ নজলটো লৈছিলো সেই নজলটোৰে আমি তলৰটো ৰেড কালাৰ দি দিছো আৰু এতিয়া আমাৰ ধুনিয়াকে ৰোজ দিছো 4টা আৰু ইফালে সাইডতো দিছো আৰু এয়া আছিল আমাৰ চকলেট মানে চকো চিপছ আছিল আৰু এতিয়া আমি ধুনিয়াকে চকো চিপখিনি ওপৰত ডেকোৰেশন কৰিছো আৰু এয়া দিছো আমি স্প্ৰিংকল আমাৰ প্ৰথমৰ ডেকোৰেশনটো হল এইটো নাম আছিল হেপি বাৰ্থডে নীলম আৰু সেকেন্ডটো এতিয়া আমি অৰ্ডাৰটো কৰিব ওলাইছো আৰু সেকেন্ডটো দেখা পাইছে না সেকেন্ডটো এতিয়া আমাৰ ওপৰৰ বৰ্ডাৰখিনি দিয়াই আছিল যেটো সেই কাৰণে আমি ওপৰটো প্ৰথমটো যেনেকৈ দিলো এতিয়া আমি টু হেনেকুৱাকৈ দি দিম এটো আমাৰ চকো চিপছ আছিল আৰু এনেকা চকো চিপছ দি দিছো আৰু এয়া হৈছে স্প্ৰিংকল আৰু আমাৰ ফাইনাল ডেকোৰেশনটো হল এইটো নাম আছিল হিয়া আৰু এতিয়া আমি 3 নম্বৰ ডেকোৰেশনটো কৰিব ওলাইছো 3 নম্বৰ ডেকোৰেশনটো ঠিক হেনেকুৱাই হয় আৰু ইফালে আমি সুগাৰ সিৰাপ দি দিছো আৰু তাৰ পিছত সুগাৰ সিৰাপ দি কিনে আমি ধুনিয়াকে স্পঞ্জৰ কামখিনি কৰি লৈছো আৰু এতিয়া আমি ৰেড কালাৰ মানে অৰেঞ্জ কালাৰ লৈছো অৰেঞ্জ কালাৰটো লৈ সাইডত এটা ভাল ফিনিশিং এটা কৰিছো আৰু ফিনিশিংটো আপোনালোকে জানে আজি মই মানে পাইপিং বেগ নলৱাকে ফিনিশিংটো কৰিছো সেই কাৰণে দেখাইছো অলপমান আৰু আমাৰ ফাইনালি আমাৰ ফিনিশিংটো ধুনিয়াকে হৈ গৈছে আৰু এটো এটা বেলেগ সিম্পল ডেকোৰেশন হয় দে আপোনালোকক সিম্পল কেক কাৰণে আপোনালোকক মই 4টা কেক একেলগে বনাইছো বেলেগ বেলেগ ডিজাইনৰ তো এইফালে হোৱাইট কালাৰ ক্ৰীম লৈ কিনে আমি ধুনিয়াকে ফুল বনাই গৈ আছো দেখা পাইছেনে এনেকে সাইডত এনেকা ফুল দি দিছো আৰু আপোনালোকৰ 4টা ডিজাইন কেনেকুৱা পাই কমেন্ট কৰি জনাবলে নাপাহৰিব দে কাৰণ আপোনালোকৰ কমেন্টে মোক বহুত সাহসখিনি দিয়ে তেতিয়াহলে মই কেক বিনা মানে নতুন নতুন কেকৰ ডিজাইন বনাবলে অলমান মানে উৎসাহটো আহে আৰু আপোনালোকৰ ডিজাইন বিলাক কমেন্টত মানে দিবছো ফটো বিলাক যদি পাৰে তাতে মানে ধুনিয়াকে মই ডিজাইনটো বনাবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এটা ধুনিয়াকে ডাঙৰ 4টা হোৱাইট কালাৰৰ স্প্ৰিংকল দি দিছো আৰু 4টা সৰু সৰু এনেকা দি দিছো আৰু এতিয়া লৈছে আমি ব্লু ইয়েলো কালাৰৰ ক্ৰীম আৰু এনেকা ফুলকিটা ওপৰ দি দিছো নাম আছিল মানে এনেকা মানে ফ্ৰেণ্ডৰ কাৰণে আছিল নয়ন বুলি আৰু ফাইনাল ডেকোৰেশন আমাৰ এইটো তো ভাল লাগিছে না আপোনালোক কমেন্ট কৰি জনাব আৰু এতিয়া আমাৰ 4 নম্বৰ কেকটো ডিজাইন বনাব গৈ আছো 4 নম্বৰটো আমাৰ ফিনিশিং কৰি বলা থৈ দিছো আৰু এতিয়া আমি আইলে নজলটোৰে ৰোজ বনাইছো মানে ৰোজ কেইটামান বনাম আৰু ভালে কিটা ৰোজ আছিল আৰু কাস্টমাৰ নিজে মানে ডিজাইনটো বাছি দিছিলে আৰু এই আমাৰ ৰোজ বনোৱা হৈ গৈছে আৰু এইফালে লৈছো ৰেড কালাৰ স্প্ৰে কালাৰটো ধুনিয়াকে স্প্ৰে কালাৰটো আমি মাৰি গৈ আছো ৰোজ কেইটা মানে ৰেড কালাৰ দিব দিছিলে মই যেটো ডিজাইন দিছিল হেতু কালাৰটো বেলেগ আছিল আৰু এইটো আমাৰ ৰেড কালাৰ দিব দিছিলে আৰু এনেকা আমি ধুনিয়াকে ৰোজ কেইটা আমি বহাই দিছো 3টা দিছিলো কিন্তু 3টা দিউতে মানে জাগাখিনি যেটো হাফ কেজিৰ হয় কেকটো সেই কাৰণে অলমান সৰু হল সেই কাৰণে আমি দুটাকৈ ৰোজ দিলো মানে ডিজাইনটো যেটো কেকৰ মানে কাস্টমাৰ ডিজাইন দিছিলে সেই ডিজাইনটোতকৈ অলমান বেলেগ দেখা হল কাৰণ মানে ডিজাইনটো মিলাব নোৱাৰি কাৰণ হেতু হল ডাঙৰ কেক আছিল আৰু এটো হল সৰু কেক সেই কাৰণে আৰু এতিয়া আমি পাত দিছো ধুনিয়াকে মানে গ্ৰীন কালাৰৰ আৰু পাত কেইটাটো আপোনালোকক দেখাও আৰু এটা ওপৰত ডেকোৰেশন কৰি দিছো অলমান সৰু নাম লিখা নজলটোৰে আমি ধুনিয়াকে অলমান গছৰ পাতৰ নিচিনা অলপ বেলেগ টাইপৰ বনাই দিছো আৰু
এনেকৈ তলত এতিয়া বৰ্ডাৰটো দিয়া নাছিলোঁ যিহেতু সেইকাৰণে হোৱাইট কালাৰ ক্ৰীমেৰে তলৰ বৰ্ডাৰটো ধুনীয়াকৈ দি দিছোঁ আৰু মানে কেকটো অলপমান ধুনীয়া দেখা হৈছে নে নাই ক'বচোন মোৰতো খুব ভাল লগা হৈছে আৰু কাষ্টমাৰে নিজে কৈছে বহুত ভাল লগা হৈছে বুলি আকৌ কেতিয়াবা অৰ্ডাৰ দিম বুলি কৈছে তাই আৰু এয়া দিছোঁ আমি বেঙুনীয়া কালাৰটো আমি ধুনীয়াকৈ ওপৰৰ যিকেইটা পাতৰ নিচিনা বনাইছিলোঁ তাতে আমি এনেকৈ দি দিছোঁ ফুট কৰি তো নামো লিখিলোঁ নাম আছিল ধুনু বুলি লিখিব দিছিলে তো এয়া আমি স্প্ৰে কালাৰটো মাৰি দিছোঁ গোল্ডেনৰ আৰু এইফালে কেইটামান স্প্ৰিংকলো ধুনীয়াকৈ দি দিছোঁ ডেকোৰেশ্যনটো ভাল হ'বৰ কাৰণে তো আপোনালোকৰ ভাল লাগিছে নে কমেণ্ট কৰিব বাৰু আৰু এয়া ফইলিং পেপাৰ আৰু গোল্ড কালাৰ ফইল পেপাৰ ধুনীয়াকৈ ছাইডত অলপমান ডেকোৰেশ্যনৰ কাৰণে দি দিছোঁ আৰু ফাইনেল লুকটো হ'ল আমাৰ এইটো তো কেনেকুৱা পালে ক'ব চাৰিওটা ডিজাইনটো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই